গুড মৰ্ণিং সকলোকে মোৰ ইউটিউব চেনেললৈ ৰাতিপুৱা হালত আজি বহুত বৰষুণ দি আছিলে। চাওক আপোনালোকে দেখাই পাব বৰষুণ মোৰ কিনকিনীয়া দেখিছে টুপটুপাই। মই গা পা ধুই আহিলোঁ। তাৰপিছত মই আটা ওলাইছোঁ। এতিয়া আটা মাৰিম অলপমান, চাহৰ লগত খাই বৰ ভাল লাগে। বেবী প্ৰিয়াঞ্চি অলপ উৎপাত কৰি আছে। আটা মাৰা হৈ গ'ল। মোৰ তাওখন বহাই দিছোঁ। ৰুটি বেলি আছোঁ। ৰুটি হৈ গ'ল। তাৰপিছত চাহ বহাইছোঁ, চাহ উতলি আছে। তাৰপিছত ভাত বহাই দিছোঁ, লগতে আলু বইল হ'ব দিছোঁ। চাউল ধুলোঁ। এটা ব্লাউজ আজি কাটিলোঁ, ভাবিলোঁ গামোচাৰ ব্লাউজ এটা আজি বনাই দিওঁ। তো সেইকাৰণে এটা ব্লাউজ নিজৰ কাৰণে কাটিলোঁ, কাটি কিনে বনালোঁ। তো কাটি আছোঁ, মেজাৰমেণ্ট কৰি আছোঁ। বেক চাইড হয় এইটো। তাৰপিছত ব্লাউজ কটা হৈ গ'ল। তাৰপিছত চিলাই আছোঁ। ব্লাউজটো মোৰ হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব। আকৌ গধূলি চাহ বনালোঁ, কঁঠাল বইল হ'ব দিলোঁ। কঁঠালৰ চব্জি বহাই দিছোঁ। তো চাওক প্ৰথমে পিঁয়াজ জিৰা এনেকৈ ফ্ৰাই কৰি ল'ব শুকান জলকীয়া দি। তাৰপিছত গোটেইখিনি মছলা দি দিব। মছলাটো জানেই কি কি খায় আপোনালোকে। তাৰে পিছত মছলাখিনি ভালকৈ ভাজি ল'ব। যেতিয়া ভালকৈ ভাজা হ'ব, তাৰপিছত কঁঠাল আৰু আলুখিনি দি দিব। যিহেতু আগতে মই কঁঠাল আৰু আলুখিনি ভাজি লৈছিলোঁ অলপমান, তাৰপিছত বুটৰ দালিও বনাম অলপমান। ভাত বহাই দিছোঁ, ভাত হৈ গ'ল। তাৰপিছতে মচুৰৰ দালি বহাই দিছোঁ। আমাৰ আদা ৰচুন কাটি আছে। লগতে ভাতৰ পানীটো মই খাই ভাল পাওঁৱেই, সেইকাৰণে সেয়া দি দিছোঁ। আকৌ কণী বইল হ'বলৈ দিছোঁ। তাৰপিছত বুটৰ দালিখিনি এতিয়া চম্ভাত দিম, অলপমান পিঁয়াজ আৰু শুকান জলকীয়া দি। লগত জিৰাও দিছোঁ। চাওক আকৌ এইফালে কঁঠালৰ চব্জিখিনি উতলি আছে। যেতিয়া ধনিয়া ওলাইছোঁ, চব্জিখিনি হোৱাৰ পিছত যিহেতু ধনিয়া দিম সেইকাৰণে তাও বহাইছোঁ। বুটৰ তৰকাৰী হৈ গ'ল। আদা ৰচুনখিনি মিক্স কৰি চাফা কৰি ল'ব ঘৰ। ভাত চাত খাই ল'লোঁ। ৰাতি হ'ল, আমি হৈ গ'লোঁ। গুড নাইট। আজি দিনটো এয়াই আছে।